নমস্কাৰ সকলোকে মই সঞ্জীৱ কলিতা আৰু আপোনালোকে চাই আছে চিনেভিৰ প্ৰথমটি ভিডিঅ' য'ত আমি চিনেমাৰ কথা পাতিম দৰ্শকৰ অবিহনে চিনেমাৰ কোনো অৰ্থ নাই আমি চিনেমা চাই ভাল পাওঁ সেই চিনেমা আছে আৰু মই সেই ভাবো এখন চিনেমা চাই আমি কেনে পালো এখন চিনেমা কেনে ধৰণৰ হ'ব লাগিছিল অথবা কেনে ধৰণৰ চিনেমা আমি চাব বিচাৰো সেই গুটেইবোৰৰ ওপৰত চিন্তা আৰু আলোচনাৰ প্ৰয়োজন আৰু সেই উদ্দেশ্যে আপোনালোকৰ মাজলৈ লৈ আনিছো চিনেভি চিনেভিৰে প্ৰথমটি ভিডিঅ' সেয়া আজি আমি এখন বৰ ভাল লগা অলপ পুৰণি মনোগ্ৰাহী চিনেমাৰ কথা পাতিম আপোনালোক সকলোৱে হয়তো সেইখন চাইছে আৰু যদি চোৱা নাই তেন্তে এই ভিডিঅ'টোৱে হয়তো আপোনালোকক সেইখন চিনেমালৈ বাট দেখুৱাই দিব আজিৰ আলোচনাত জাহ্নু বৰুৱাৰ প্ৰথমখন ফিচাৰলেণ্ড চিনেমা অপৰূপা উজনি অসমৰ এখন গাঁৱৰ এগৰাকী সাধাৰণ মহিলা অপৰূপাৰ স্বামী বাগানৰ মেনেজাৰ আৰু দিনে ৰাতি বাগানৰ কামতেই তেওঁৰ ব্যস্ততা সেই ব্যস্ততাবোৰে আমনি কৰে অপৰূপাক তাইক মেনেজাৰৰ বিশাল বাংলোৰ বান্ধোন আৰু নিসংগতাই খুলি খুলি খায় বাংলোৰ মালিকনী হৈও তাই নিজৰ মতে একো কৰিব নোৱাৰে আনকি চোতালৰ দুৱৰি খালী ভৰিৰে গছকিব বিচাৰিলেও আনে কি ক'ব তাৰ চিন্তা তেনে সময়তে অপৰূপাৰ জীৱনলৈ ঘূৰি আহে তাইৰ এসময়ৰ প্ৰেমিক ৰাণা কেনে আছা ভালে তুমি কেনে আছা কি ৰাণাৰ আলিংগনত তাই আকৌ বিচাৰি পায় জীৱনৰ প্ৰতি হেৰাই যোৱা তাইৰ উদ্দীপন পিছত আকৌ কোনোবা ছোৱালীৰ লগত ইনভলভ হৈছিলে নেকি অপৰূপা হয়তো প্ৰথম এনে অসমীয়া চিনেমা য'ত হিন্দী চিনেমাৰ কেইবাগৰাকী তাৰকাই অভিনয় কৰিছে ইয়াৰ মুখ্য চৰিত্ৰ অপৰূপাৰ অভিনেত্ৰী সুহাসিনী মলিক হয়তো আপোনালোকে আন বহু হিন্দী চিনেমা যেনে ভুৱন সোম লগান দিল চাহতা হে আদিত দেখিছে 1982 চনৰ এই চিনেমাখনে পিতৃহত্যাক যিদৰে চেলেঞ্জ কৰে সেয়া আজিৰ চিনেমাই কৰিব পৰা নাই ৰাণা অপৰূপাৰ প্ৰেমিক তেওঁৰ এগৰাকী বন্ধু আছে আৰু সেই বন্ধুৰ ভনীয়েকৰ চৰিত্ৰটো দেখুওৱা হৈছে ৰাধা হেল্ল' ৰাধা অ আইজনী শুনিছনে ককাইটো দেখোন ৰাম এইজনী ৰাধা ইমান ডাঙৰ হলি অপৰূপা চৰিত্ৰটিৰ লগতে সামসাময়িকভাৱে চলি থাকে ৰাধা চৰিত্ৰটিৰ কাহিনী তাই নাটক কৰে সেয়ে আন বহু গাঁৱলৈ তাই অহা যোৱা কৰি থাকিবলগীয়া হয় তাৰ বাবে তাই শুনিবলগীয়া হয় গাঁৱৰ মানুহৰ বহু কৰ্কথনা এতিয়াও মই আমাৰ ওচৰৰ গাঁওবিলাকত এক্টিং কৰোঁ আমাৰ গাঁৱৰ মানুহে আকৌ তাকে দেখিব নোৱাৰে কয় মই হেনো গাঁওখনলৈ বদনাম আনিছোঁ লাহে লাহে সকলোৱে মোৰ বিষয়ে বনাই কোৱা কথা কিছুমান গল্প হৈ ওলাই পৰিল কিছুমান যে মই কল্পনাও কৰিব নোৱাৰোঁ ককাইদেউ আনকি কিছুমানে মোক বেশ্যা বুলিও ক'ব খোজে কিয় বাৰু তেওঁলোকে নিজৰ কামতে ব্যস্ত থাকিব নোৱাৰে মোৰ বিষয়ে বদনাম গাই তেওঁলোকে পায় কি আনহাতে মালিকনী হৈও ঘৰৰ ভিতৰতে বন্দী হৈ থাকিব লগা হয় অপৰূপা জাহ্নু বৰুৱাই এই দুয়োগৰাকী চৰিত্ৰ অপৰূপা আৰু ৰাধাৰ জৰিয়তে তেতিয়াৰ সমাজৰ এক বৰ দুখ লগা ছবি আমাৰ ওচৰত দাঙি ধৰিছে য'ত সমাজে বিচাৰে যে নাৰী সদায় ঘৰৰ ভিতৰতে বন্দী হৈ থকাটো অকল বিষয়বস্তুৱে নহয় এই চিনেমাখনত চাবলগীয়া আন বহুতো কথা আছে আজিৰ দিনত যেতিয়া আমি এখন চিনেমাত গান দেখোঁ সেই গানৰ কথাৰ লগত চিনেমাখনৰ কোনো লিংক নাথাকে কিন্তু 1982 চনৰ এই চিনেমাই আমাক দেখুৱায় গানৰ মহত্ব ভূপেন হাজৰিকাৰ কথা আৰু সত্য বৰুৱাৰ কণ্ঠত চিনেমাখনৰ প্ৰথমটি গীত সেন্দুৰ সেন্দুৰ প্ৰভাতী সুৰুজৰ কথাবোৰ লক্ষ্য কৰিলে চিনেমাখনত কি চলি আছে তাৰ আভাস পোৱা যায় এই চিনেমাখনত গানবোৰ কেৱল থাকিব লাগে বুলিয়ে নাই তাৰ নিজা মহত্ব আছে ঘৰমুখী পক্ষী আহিছো ভূতি পাগলৈ বোলাতে ঠাই আজিকালি চিনেমাবোৰত আমি প্ৰায়ে দেখোঁ কাহিনীৰ মাজতে কণ্টিনিউশ্যন দেখাবলৈ লিখি দিয়া হয় এবছৰ পিছত ছমাহৰ পিছত কিন্তু আপুনি যদি এইখন চিনেমাত লক্ষ্য কৰে তেন্তে দেখিব জাহ্নু বৰুৱাই আকৌ সময়ক সূচাবলৈ বেলেগ এটা কেৰেক্টাৰ চিনেমাখনত ইন্ট্ৰডিউচ কৰাইছে
চিনেমাখনৰ প্ৰথম আৰম্ভণিতে যেতিয়া ৰাণা ঘৰলৈকে আহে তেতিয়া আমি এজন কেৰেক্টাৰ দেখোঁ তেওঁৰ মহটো বিচাৰি থকা নাই দেখা আকৌ মাজত সেই কেৰেক্টাৰজন আকৌ আহে তহঁতে মোৰ মহটো দেখিছিলি নেকি নাই নাই এবাৰ হ'ল তলা এই জন্মটোক বিচাৰিয়ে পোৱা নাই এইবাৰ পালে মাৰৰ কোবত বাপেৰৰ বিয়া দেখুৱাই দিয়ে আহাৰ পৰা যোৱালৈকে সেই কেৰেক্টাৰটো মাজে মাজে দি সময়ক কেনেকৈ দেখুৱাব পাৰি তাৰ এটা বৰ ভাল উদাহৰণ দিয়ে জাহ্নু বৰুৱা সোনকালে নালি আজি 1.5 মাহ হ'ল মহটো হেৰাল কৰবি গাঁৱফালে মহ এটা ওলাইছে বুলি শুনিছোঁ তাকে খবৰ কৰি এইখিনিতে চিনেমাখনত কেমেৰা এটি কামৰ উদাহৰণ মই দিব বিচাৰোঁ যিটো খুব ৱেল থট আছিল বুলি মই ভাবোঁ অপৰূপাৰ মাক অপৰূপাৰ ঘৰলৈ আহে তাইক এইটো বুজাবলৈ যে ৰাণা আৰু তাইৰ মাজৰ যি সম্পৰ্ক সেই কথা গাঁৱৰ মানুহে সমালোচনা কৰিছে তোৰ ওচৰলৈ আহিবলগীয়া হ'ল আপুনি যদি লক্ষ্য কৰে আপুনি দেখিব যে মাকৰ পৰা অপৰূপালৈ আৰু অপৰূপাৰ পৰা মাকলৈ কেমেৰাটি পেন হওঁতে কিছু সময় লগায় দুয়ো একেলগে একেটা ৰুমতে সোফাত বহি থকা স্বত্তেও দুয়োৰে মন আৰু চিন্তাৰ মাজত থকা দূৰত্বক কেমেৰাই বৰ ধুনীয়াকৈ দেখুৱাইছে বুলি মই ভাবোঁ এই চিনেমাখনৰ আছে ভৰপূৰ ড্ৰামা আৰু 70s বলিউডৰ সেই যে মেলোড্ৰামাৰ আছে সেই মেলোড্ৰামাৰ টাচও এই চিনেমাখনত আপুনি অনুভৱ কৰিব পাৰে মই জানো এই ব্যৰ্থতা মোৰ নিজৰ তথাপি মই পৰাজয় স্বীকাৰ কৰিব নোখোজো খান্না চাহেব পৰাজয় এক বি জানো কোনোবাই নিজ হাতেৰে খাব পাৰে খান্না চাহেব আপুনি যদি এতিয়ালৈ চিনেমাখন চোৱা নাই আৰু চাব বিচাৰিছে তেন্তে ইউটিউবত এটা কপি আছে যিটো আপোনালোকে চাব পাৰিব তাৰ লিংকটি এই ভিডিঅ'টোৰ লগত সংলগ্ন কৰা হৈছে আপোনালোকে চাব আৰু জনাব কেতিয়াবা আজিলৈ ইমানে আন এখন চিনেমাৰ কথা পাতিবলৈ চিনেভিউত আন এটি ভিডিঅ'ৰ লগত সোনকালে আহিম তেতিয়ালৈ চিনেমা চাই থাকিব আৰু চিনেমাৰ কথা পাতি থাকিব ধন্যবাদ